বাংলাদেশ নহয়, কিন্তু কি অসমখন ত্ৰিপুৰা হোৱাটো স্বীকাৰ কৰিব অসমীয়াই। অসমত কাৰ প্ৰভুত্ব থাকিব লাগে, অসমীয়াৰ নে বাংলাদেশী মুছলিম বা বাংলাদেশী হিন্দু? বিজেপিয়ে ক'ব খোজে যে অসমত বাংলাদেশী মুছলমানৰ সংখ্যা বাঢ়িছে, তেওঁলোকে 12খন জিলাত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে, গতিকে তেওঁলোকক বাধা দিবলৈ বাংলাদেশী হিন্দুক নাগৰিকতা দি অসমত ৰাখিব লাগে, CA আনিছে বিজেপিয়ে। কিন্তু কথা হ'ল যে অসমীয়া মানুহে নিজৰ প্ৰভুত্ব অসমত বিচাৰে নে অসমখন ত্ৰিপুৰা হোৱাটো বিচাৰে? ত্ৰিপুৰা হ'লে যেনেকৈ ত্ৰিপুৰী মানুহৰ ত্ৰিপুৰাত থকা যিবিলাক ভূমিপুত্ৰ আছিল, আদিবাসী মানুহ আছিল, তেওঁলোকৰ প্ৰভুত্ব এতিয়া ত্ৰিপুৰাত নাই। ত্ৰিপুৰাত বঙালী হিন্দু সম্প্ৰদায়ৰ এতিয়া প্ৰভুত্ব চলি আছে, তেওঁলোকে সংখ্যাগৰিষ্ঠতা তাত লাভ কৰিছে আৰু তেওঁলোকৰ মেক্সিমাম বঙালী হিন্দুৱে বাংলাদেশৰ পৰা বা তাহানিৰ ইষ্ট পাকিস্তানৰ পৰা অসমলৈ ত্ৰিপুৰালৈ আহিছে। ছেম কথা এতিয়া অসমলৈ হ'ব গৈ আছে। অসমখন যদি বাচিব লাগে, অসমত অসমীয়াৰ প্ৰভুত্ব যদি বাচিব লাগে, বিজেপি চৰকাৰে অসম চুক্তিৰ 6 নং দফা কিয় লাগু নকৰে, কিয় এনফৰ্চ নকৰে, কিয় তেওঁলোকে বাংলাদেশী খেদাৰ নামত এতিয়া হিন্দু মুছলমানৰ কাজিয়া এটা আৰম্ভ কৰিছে? তাতেও 9 বছৰ শাসনত থাকিও কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে, এজনো বাংলাদেশীক খেদিব নোৱাৰিলে। এতিয়া যেতিয়া 26ৰ নিৰ্বাচন চমু চাপি আহিছে, বাংলাদেশী বা বংগভাষীয় যি মুছলমান সম্প্ৰদায়ৰ লোক আছে, তেওঁলোকক বা বেদখলকাৰীক এক ঠাইৰ পৰা আন এখন ঠাইলৈ ট্ৰান্সফাৰ কৰি আছে, তেওঁলোকক টকা পইচা দি আছে, এইবিলাক কাম এতিয়া কৰি আছে। অসমক বাংলাদেশীৰ পৰা মুক্ত কৰাৰ বাবে বিজেপি গত 9 বছৰত বাস্তৱত একোৱে কৰিব পৰা নাই। এতিয়াও মুখ্যমন্ত্ৰীয়ে বেদখলকাৰী বাংলাদেশী বা তথাকথিত যিবিলাক বংগীয় মূলৰ মুছলমান আছে, তেওঁলোকৰ আঁতৰোৱাবৰ বাবে যি অভিযান আৰম্ভ কৰিছে, তাক বাংলাদেশী খেদা অভিযান বুলি কৈ আছে। তাতেও টকা আৰু ভূমি দিছে। যদি সিহঁতে সঁচাকৈ বাংলাদেশী, তেন্তে ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰিব লাগে, সিহঁতক দেশৰ পৰা বাহিৰ কৰি দিয়া, খেদি দিয়া, কিবা এটা ব্যৱস্থা কৰিব লাগে। কিন্তু এতিয়া মাথো ৰাজনৈতিক বিবৃতি দি এইবিলাক কাম কৰাৰ চেষ্টা কৰি আছে মুখ্যমন্ত্ৰীয়ে। এতিয়া অপজিশ্যনে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজৰ শাসনত হোৱা দুৰ্নীতি আৱৰি ৰাখিবলৈ এই হিন্দু মুছলমানৰ গাত খেলি আছে। কিন্তু অসমীয়া কি বঙালী মুছলিমৰ ঠাইত এতিয়া হিন্দু বেংগলীৰ ৰাজত্ব স্বীকাৰ কৰিব নেকি? সম্ভৱতঃ নহয়। সেয়েহে নাগৰিকত্ব সংশোধনী আইন CA ইহঁতৰ অস্তিত্বৰ বাবে বিপদজনক। বৰ্তমানে হয়তো কম সংখ্যক লোক এই আইনৰ অধীনত ভাৰতীয় নাগৰিক হৈ অসমত প্ৰৱেশ কৰিছে বা অসমত থাকিব লৈছে, কিন্তু কাট অফ তাৰিখ 31 ডিচেম্বৰ 2014 বুলি এতিয়াহে ধাৰ্য কৰা হৈছে। কিন্তু শেহতীয়া যে বাংলাদেশৰ পৰিস্থিতি, এই বৰ্তমান পৰিস্থিতি চাই ভৱিষ্যত আৰু বহু লোক আহিব পাৰে, লগতে ভাৰত চৰকাৰে এই তাৰিখ সলনি নকৰে বুলি কোনো নিশ্চয়তা নাই। গতিকে এতিয়া অসমীয়া সমাজে ডিচিজন লোৱাৰ প্ৰয়োজন আছে, ডিচিজন ল'ব লাগিব যে তেওঁলোকে অসমত অসমীয়াৰ প্ৰভুত্ব, অসমীয়াৰ শাসন, অসমীয়াৰ ৰাজত্ব বিচাৰে না অসমীয়া ৰাজত্ব নিবিচাৰে,
বাঙালী মুছলিমৰ ঠাইত বা বাঙালী মুছলিমৰ ভয়ত তেওঁলোকে ত্ৰিপুৰাৰ দৰে বঙালী হিন্দুৰ শাসন আৰু প্ৰভুত্ব স্বীকাৰ কৰিব। এইটো হ'ল আজিৰ মুখ্য প্ৰশ্ন অসমীয়াৰ সন্মুখত, আৰু এইটোহে মই ভাবোঁ যে মুখ্য প্ৰত্যাহ্বান আছে। নহ'লে CA তেওঁলোকে মানি ল'ব নালাগে, 6 নং দফা ৰূপায়ণ হ'ব লাগে, ৰাজনৈতিক আৰু ভূমি অধিকাৰ অসমীয়াক দিব লাগে, আসন সংৰক্ষণ হ'ব লাগে, চাকৰি সংৰক্ষণ হ'ব লাগিব, তেতিয়াহে অসমীয়া সমাজ বাচিব। অসমীয়া সমাজক বা অসমখনক যদি ধৰ্মশালাৰ দৰে বিজেপি চৰকাৰে ব্যৱহাৰ কৰিব বিচাৰে, এইটো অসম আৰু অসমীয়াৰ বাবে হ'ব বিপদজনক। নিশ্চয় অসমীয়া সমাজে এইবিলাক স্বীকাৰ নকৰিব। চাই থাকক, নৰ্থ ইষ্টক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম। নমস্কাৰ। জয় হিন্দ।